মন্দিয়া সমষ্টিত চেয়াৰমান আলীৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ উন্নয়ন আৰু সুনামিৰ দাবী মন্দিয়া সমষ্টিৰ প্ৰাৰ্থী চেয়াৰমান আলীৰ নিৰ্বাচনী প্ৰচাৰ সভা নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ পৰা উল্লেখযোগ্য সঁহাৰি লাভ কৰা বুলি দাবী কৰে চেয়াৰমান আলীয়ে সাংবাদিকৰ আগত তেওঁ কয় ৰাইজৰ উপস্থিতি দেখি এইবাৰ নিৰ্বাচনত সুনামি হ'ব চেয়াৰমান আলীয়ে প্ৰতিদ্বন্দ্বী দলসমূহক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰি কয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শক্তিশালী ৰাজনৈতিক প্ৰতিদ্বন্দ্বী বুলি উল্লেখ কৰে বৰপেটা জিলাৰ উন্নয়নৰ গুৰুত্ব আৰোপ কৰি চেয়াৰমান আলীয়ে কয় যে জিলাখনত বহু মৌলিক সুবিধাৰ অভাৱ এতিয়াও বিদ্যমান বিশেষকৈ বৰপেটা চহৰক ৰেল সংযোগ চহৰখনত দুখন ফ্লাইঅভাৰ নিৰ্মাণ আৰু অভয়াপুৰীৰ পৰা বৰপেটালৈ 4 লেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ অতি জৰুৰী বুলি তেওঁ উল্লেখ কৰে লগতে বামুনাৰ পৰা নগৰবাৰলৈ এখন সেতু নিৰ্মাণ কৰা হলে মেঘালয়ৰ সৈতে যোগাযোগ অধিক সুচল হ'ব বুলি তেওঁ উল্লেখ কৰে আগৰ নেতৃত্বসমূহৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ অভিযোগ কৰে যে তেওঁলোকৰ দায়বদ্ধতা নাছিল ইয়াৰ বিপৰীতে নিজৰ 15 বছৰৰ ৰাজনৈতিক জীৱনত কৰা উন্নয়নমূলক কামৰ উল্লেখ কৰি চেয়াৰমান আলীয়ে কয় যে তেওঁ প্ৰায় 500 কিলোমিটাৰ পথ পকীকৰণ 160ৰো অধিক সেতু নিৰ্মাণ আৰু ঘৰে ঘৰে বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা কৰিছে শেষত তেওঁ কয় যে মন্দিয়া সমষ্টিক অসমৰ ভিতৰত শীৰ্ষস্থানলৈ উন্নীত কৰাটো তেওঁৰ মূল লক্ষ্য আৰু এই উদ্দেশ্যলৈ তেওঁ আগবাঢ়ি যাব চেয়াৰমান আলীৰ ভৱিষ্যৎবাণী তৃণমূল কংগ্ৰেছৰ 6জন ষ্টাৰ কেম্পেইনাৰ আহিব তাৰে 2-3জন অহাৰ পিছত বাকী 2জন প্ৰাৰ্থী মন্দিয়া সমষ্টিৰ পৰা পলাব বুলি তেওঁ মন্তব্য কৰে আজি বৰষুণৰ বতৰটো ইমান ভাল নহয় তাৰ পিছতো ৰাইজৰ উপস্থিতি দেখি আপোনালোকৰ কি ভাৱ হয় এইবাৰ সুনামি হ'ব মন্দিয়াত এইবাৰ সুনামি হ'ব আৰু সেইকাৰণে খালেক চাহাবে অলপ সম্বিত হেৰাইছে তেওঁ তৃণমূল কংগ্ৰেছৰ কেণ্ডিডেট বিজেপি বুলি কৈ আছে মমতা বেনাৰ্জী মোদীৰ বিৰুদ্ধে আটাইতকৈ বেছি ফাইট দিয়া মানুহ কেজৰিৱাল আৰু মমতা বেনাৰ্জী কেজৰিৱালক ইতিমধ্যে জেলত ভৰালে আৰু খালেক চাহাবক মই প্ৰশ্ন কৰিছোঁ যিমানেই হতাশ হ'লনে যে ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ তৃণমূল কংগ্ৰেছ তাৰপিছত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক আপুনি বিজেপি বুলি ক'বলৈ স্পৰ্ধা কেনেকৈ কৰিলে এই কমপ্লেইন যদি মমতা দিয়ে ৰাহুল গান্ধীৰ ওচৰত দিয়ে আপোনাৰ ভৱিষ্যতে আৰু পাখি কাটা যাব গতিকে অলপমান ভালকৈ টোপনি মাৰক অলপ সুস্থিৰ হওক মমতা বেনাৰ্জীক তৃণমূল কংগ্ৰেছক বিজেপি কোৱা মানে এতিয়া মানুহে আপোনাক পাগল বুলি ক'ব হাঁহিব ইমানখিনি নকৰাটো ভাল নেকি হয় 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 সেইকাৰণেই দেখিছে নহয় ৰাইজৰ অৱস্থা তেওঁলোকৰ কাম আছিলে 80 বছৰ গ'ল আপোনালোকে মন্দিয়াত গৈছে বাগবৰ সমষ্টিত গৈছে ৰাস্তা ঘাট দেখিছে চৰত গৈছে ৰাস্তা ঘাট দেখিছে তেওঁলোকে 80 বছৰে মানুহখিনিক ঠগি আহিছে খালি কথাৰ ফুলজাৰি ধুনীয়া ধুনীয়া লেকচাৰ গোলেমালে যাক্যটক দিন কোনো মানে কেইদিনমান যাওক আৰু 5 বছৰ দুনিয়াৰ নৌটংকী 5 বছৰৰ পিছত ইলেকশ্যন আহিলে ভাষণৰ ফুলজাৰি যেনেকৈ এতিয়া ক'ব আৰম্ভ কৰিছে নহয় আমাক ভোট নিদিলে দেশত থাকিব নোৱাৰিব এই এটা মন্ত্ৰ পাইছে আৰু এটা মন্ত্ৰ পাইছে বোলে এতিয়া চেয়াৰমানক মানে বিজেপিৰ এজেণ্ট সজাই দিওঁ মমতা দিদিৰ কেণ্ডিডেট 2 মাহ জেল কাটিলোঁ মমতা দিদিৰ কেণ্ডিডেট আৰু তেওঁ মোক বিজেপি ক'বলৈ স্পৰ্ধা কৰে বৰঞ্চ খালেক চাহাব তোমাৰ এই সেইবোৰ অলপ লক্ষণ পাতি আছে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ক্ল'জ মানুহ আপুনিয়ে আছিলে আৰু যেতিয়া লোকসভাৰ টিকেটৰ পৰা বঞ্চিত হৈছিল তেতিয়া আপুনিয়ে দেখোন এজিপিৰ দুৱাৰে দুৱাৰে ঘূৰি আছিলে অথচ এজিপিৰ মানুহখিনিৰ লগত নেতৃত্বৰ লগত মোৰ খুবেই ভাল তেওঁলোকে 15টা বছৰ তেওঁলোকে মোক কৈ আছে যে চেয়াৰমান ভাই আমাৰ দলত আহিলে খুব ভাল পাম কিন্তু আপুনি জিকাটো বিচাৰোঁ আপুনি যি দলত গ'লে জিকে সেই দলতে যাওক আপোনাৰ প্ৰতি শুভেচ্ছা আছে আমি যোৱা নাই মই বৰপেটা জিলাৰ বাসিন্দা হিচাপে বৰপেটা জিলাখনক লৈ মই গৌৰৱ কৰিব পাৰিব লাগে এইখন মোৰ জিলা হয় কিন্তু মই নাম নকওঁ উজনিৰ কিছুমান চহৰৰ পৰা যেতিয়া বৰপেটাত আহি নামো অন্তৰটো বিষাই যায় আৰু সেইকাৰণে মই ভাবোঁ কেইবাটাও কাম ৰঞ্জিত দাস ডাঙৰীয়াই কৰিব পাৰিলেহেঁতেন তেওঁ নকৰিলে কেইবাটাও কম বৰপেটাৰ কাৰণে খুব জৰুৰী আছে এটা হ'ল আপোনাৰ বৰপেটা চহৰখনক ৰেলেৰে সংযোগ কৰা বৰপেটা টাউনৰ মাজত অন্ততঃ 2টা ফ্লাইঅভাৰ কৰা এই 2টা কাম খুব জৰুৰী আৰু অভয়পুৰীৰ পৰা বৰপেটাৰ পৰা হাজোলৈ চেংচন হৈছে হেৰিলৈ জালুকবাৰীলৈ কিন্তু
অভয়াপুৰীৰ পৰা আমাৰ এই বৰপেটা টাউনলৈ 4 লেন নেশ্যনেল হাইৱেৰে সংযোগ হোৱা নাই আৰু আমি যদি বামুণডংৰাৰ পৰা নগৰবাৰলৈ ব্ৰিজখন বনাই দিব পাৰোঁ লগে লগে মেঘালয় আদিৰ লগত যোগাযোগ যথেষ্ট সুচল হ'ব। ভূটানৰ পৰা মেঘালয়লৈ আমাৰ অসমৰ মাজেৰে যোগাযোগ হ'ব। বৰপেটা আচলতে নামনি অসমৰ কেন্দ্ৰবিন্দু হ'ব। কিন্তু আমাৰ আগৰ নেতৃত্ববোৰৰ তেওঁলোকৰ আচলতে দায়বদ্ধতা নাই, কিনো ক'ব। এতিয়া ৰঞ্জিত দাস কম ডাঙৰ পোষ্টত আছিল নে? তেওঁ বিজেপিৰ প্ৰেছিডেণ্ট আছিলে। তেওঁ বাকী কথা বাদ দিয়ক না ভাই, পাৰ্টিৰ কথা। মোৰ নিজৰ জেগাটো ডেভেলপমেণ্ট কৰিবলৈ কোনো দলৰ কথা নাই, কৰিব লাগিছিলে। তেওঁলোকৰ আচলতে দায়বদ্ধতা নাই। আজি ৰঞ্জিত দাসৰ জেগাত মই থাকিব লাগিছিলে, বৰপেটা চিকচিকাই গ'লহেঁতেন। অসমৰ ভিতৰত অন্যতম ডাঙৰ মহানগৰী হ'লহেঁতেন। এইখন মোৰ মহানগৰী, মোৰ জিলাৰ ৰাজধানী। এইখন মই অসমৰ ভিতৰত 1 নম্বৰ হোৱাটো মনে প্ৰাণে কামনা কৰোঁ। কিন্তু উপায় নাই আৰু, পাৰা নাই। মন্দিয়াবাসীয়ে কৈছে যে আমাক দল নহয়, আমাক ব্যক্তি লাগে, চেয়াৰমান আলিক লাগে। ৰাইজে অভিমত দি আছে। হয়। এতিয়া কথাটো হ'ল, ইয়াৰ অন্তৰালত আছে যোৱা 15 বছৰীয়া মোৰ অধ্যাৱসায়, মোৰ কঠোৰ পৰিশ্ৰম। বিৰোধী দলৰ বিধায়ক হৈও বাঘবৰ সমষ্টিত নতুনকৈ 500 কিলোমিটাৰ ৰাস্তা পকী কৰিছোঁ। 161খন পকী দলং বনাইছোঁ। ঘৰে ঘৰে বিদ্যুৎ দিছোঁ। 5টা চাব ষ্টেচন মোৰ সমষ্টিৰ কাৰণে আছেনে অসমত এনেকুৱা কোনোবা সমষ্টি য'ত 5টা বিদ্যুতৰ চাব ষ্টেচন থাকে? মোৰ তাতে কাৰেণ্ট এভেইলেবল, ইণ্ডাষ্ট্ৰি কৰিব পাৰি, ক'ল্ড ষ্ট'ৰেজ কৰিব পাৰি। গতিকে মই ভাবোঁ যে মোৰ যোৱা 15 বছৰ আৰু বিৰোধী দলৰ বিধায়ক, আজি মই বিৰোধী দলৰ বিধায়ক হৈ মোৰ অধ্যাৱসায় কঠোৰ পৰিশ্ৰমৰ কাৰণে যিখিনি উন্নয়নমূলক কাম কৰিছোঁ, আজি ৰাইজে তাৰ কাৰণেই মোক আশীৰ্বাদ দি আছে, মৰম কৰি আছে। তেওঁলোকে সেই পুৰণা বাঘবৰৰ উন্নয়নৰ ৰেহৰূপ এই নতুন মন্দিয়া সমষ্টিটো দেখিব বিচাৰে। আৰু মোৰ লক্ষ্য মন্দিয়া নাম্বাৰ 1, অসমৰ ভিতৰত 1 নম্বৰ। মুখ্যমন্ত্ৰী ইতিমধ্যে কৈয়ে থৈছে বাঘবৰত আটাইতকৈ বেছি কাম হৈছে বুলি। মই এতিয়া টাৰ্গেট লৈছোঁ মন্দিয়া নাম্বাৰ 1 ইন আছাম। আই এম ইন কম্পিটিশ্যন। সকলো সমষ্টিতকৈ আগবাঢ়ি যাব লাগিব। মই সেইটো ক'ব নোৱাৰিম, ভৱিষ্যতবাণীটো কৰিব নোৱাৰোঁ। কিন্তু মানুহৰ যিটো উৎসাহ দেখি মোৰ ভাৱ হৈছে কোনো প্ৰতিদ্বন্দ্বিতা নহয় কাৰো লগত। নেজানো সেইবোৰ, নেজানো। আৰু মই এটা কথাই ভৱিষ্যতবাণী কৰোঁ, মোৰ 6জন ডাঙৰ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আহিব, যিসকলক চাবলৈ মানুহে লাখ টকা খৰচ কৰে। তাৰে 2-3জন ষ্টাৰ কেম্পেইনাৰ অহাৰ পিছত এই 2জন প্ৰাৰ্থী মন্দিয়া সমষ্টিৰ পৰা পলাব। আপোনালোকে এইটো খবৰ ৰাখক, কেতিয়া পলাই সেইটো মোক জনাব। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।